নমস্কাৰ, আজি মই আপোনালোকলৈ আটাৰ বিস্কুটৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে বেকাৰী বিস্কুটৰ দৰে এই বিস্কুটটো ৰেডি কৰি ল'ব পাৰিব। সময়ো বেছি নালাগে, পাকঘৰত থকা বস্তুৰে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। বিস্কুটটো বনাবলৈ এয়া মই বাতিটোৰে আধা বাতি ৰিফাইন দি দিছোঁ। ইয়াত মই 4 চামুচ ঘি দি দিম। এয়া 4 চামুচ ঘি দি দিছোঁ। আপোনালোকে ঘিটো বনাব পাৰে আৰু ৰিফাইনতো বনাব পাৰে, বাটাৰতো বনাব পাৰে। এয়া মই আধা বাতি পিচি থৈ দিয়া চেনি দিছোঁ। আপোনালোকে চেনি পিচি দিব। ইয়াত মই আধা চামুচ বেকিং পাউডাৰ দিছোঁ। আপোনালোকে বেকিং পাউডাৰ দিব, বেকিং চ'ডা নিদিব। এতিয়া এই গোটেইখিনি ভালদৰে ইয়াতে মিলাই ল'ব লাগিব। খুব ভালকৈ মিলাব লাগিব। বেকাৰীৰ বিস্কুটৰ দৰে যদি আপোনালোকে বনাব বিচাৰিছে, এইখিনি ভালদৰে মিলাই ল'ব লাগিব। এই গোটেইখিনি মই ভালদৰে মিলাই ল'লোঁ। আপোনালোকে এইদৰে মিলাই ল'ব। খুব ভালদৰে গোটেইখিনি মিলাই ল'ব। বিস্কুটটো ভাল হ'বলৈ এইখিনি আপোনালোকে ভালদৰে মিলাই ল'ব। এইদৰে মিলাই ল'ব। এতিয়া মই ইয়াতে দি দিম, একেটা বাতিয়ে লৈছোঁ। এয়া এবাতি আটা। আপোনালোকে আটা ময়দাও দুইবিধ লগ কৰিও দিব পাৰে বা অকল ময়দাৰেও বনাব পাৰে। এয়া মই আটাৰে বনাইছোঁ। এয়া মই আধা বাতি পাউডাৰ গাখীৰ দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে মুঠি ল'ম। মই এইখিনি হাতেৰে মুঠিব লাগিব। এইদৰে মুঠিব লাগিব। ইয়াত পানী গাখীৰ আপোনালোকে একো নিদিব। এইদৰে ইয়াত মই আৰু এচামুচ ৰিফাইন দি দিম। এইদৰে এইখিনি এইদৰে ভালদৰে মুঠি ল'লোঁ। এইদৰে মুঠি ল'ব। শুকান শুকান যেন পালে আৰু আপোনালোকে এচামুচমান ৰিফাইন দিব পাৰিব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এইটো জোখত হৈ যায়। এতিয়া মই এইখিনি ঢাকনিৰে ঢাকি ছাইড কৰি থৈ দিম। এইদৰে বিস্কুট কেইটা মই এই কেক টিনটোতে বনাম। ইয়াত মই অলপ এইদৰে ৰিফাইন দি লৈছোঁ। ৰিফাইনখিনি ভালদৰে লগাই ল'ম। এইদৰে আপোনালোকে ঘৰত সহজতে এই বিস্কুটটো বনাব পাৰিব। বনাই আপোনালোকে বহুদিনলৈ থৈ খাব পাৰিব। এইদৰে মই লগাই ল'লোঁ। এতিয়া মই কাগজ এখিলা এইদৰে জোখমতে কাটি লৈছোঁ। ইয়াত আৰু অলপ মই ৰিফাইন দি দিম। এইদৰে দি বিস্কুট কেইটা এইদৰে দি দিলে সোনকালে এৰ খাই আহিব। এইদৰে দি দিব। দেখিছেনে? এইদৰে মই ভালদৰে লগাই ল'লোঁ। এতিয়া মই এইখিনি ঢাকনি গুচাই বিস্কুট এইদৰে চেপ দি যাম। আপোনালোকে যিদৰে ভাল পায় মই দেখাই দিম বাৰু। এইদৰে ল'ব। লৈ এইদৰে গোল কৰি দিব, অলপ হেঁচি দিব। এইদৰে এয়া মই বাঁহৰ শলা এডাল লৈছোঁ। এইডাল মই লুচি ভাজিলে এইদৰে মই ব্যৱহাৰ কৰোঁ। এইদৰে ডিজাইন এটা কৰি দিম, দেখিবলৈও ভাল হয়। এয়া দেখিছেনে? মোৰ প্ৰথমটো বিস্কুট এইদৰে ৰেডি হৈ গ'ল। এইদৰে মই ৰেডি কৰি কেক টিনটোত এইদৰে দি দিম। আৰু এটা দেখাই দিছোঁ। এইদৰে ল'ব। এইদৰে লৈ এইদৰে গোল কৰি ল'ব। লৈ অলপ হেঁচি দিব। এইদৰে ডিজাইন এটা দি দিব।
খুব সোৱাদ লগা বিস্কুট আপোনালোকে এইদৰে এবাৰ বনাই চাব। এয়া মোৰ 2 নম্বৰটো হৈ গ'ল। এইদৰে মই গোটেই বিস্কুটকেইটা ৰেডি কৰি লওঁ। এয়া মই ৰেডি কৰি ল'লোঁ। এতিয়া মই ঢাকনিৰে এইদৰে ঢাকি দি দিম। এয়া মই এখন টাৱা লৈছোঁ। টাৱাখনৰ ওপৰত এয়া মই প্লেট এখনত বালি দি দিছোঁ। বালি এয়া মই 5 মিনিট গৰম কৰি লৈছোঁ, ভালদৰে গৰম কৰি লৈছোঁ। আগতে গৰম কৰি ল'ব। এতিয়া মই ইয়াতে বিস্কুটৰ এই বাতিটো দি দিছোঁ। ল' টু মিডিয়াম ফ্লেমত মই আধা ঘণ্টা সময় থৈ এয়া মই আধা ঘণ্টা সময়ৰ পাছত এতিয়া বিস্কুটকেইটা চাই লওঁ। খুব গৰম হৈ থাকে, আপোনালোকে সাৱধানে ঢাকনিখন গুচাই ল'ব। এয়া দেখিছেনে বিস্কুটকেইটা কিমান ধুনীয়াকৈ ফুলি আহিছে। মই অলপ পাতল কৰি দিছিলোঁৱেই, আৰু অলপ পাতল হ'ব লাগিছিলে। এয়া মোৰ বিস্কুট ৰেডি হৈ গ'ল। এতিয়া মই নমাই ল'ম। এয়া মই নমাই ল'লোঁ। নমাই অলপ ঠাণ্ডা কৰি ল'ম। এয়া ভালদৰে ঠাণ্ডা কৰি ল'ব। এয়া ভালদৰে ঠাণ্ডা হৈছে। এতিয়া মই আপোনালোকক দেখাই দিম। এয়া দেখিছেনে বিস্কুটটো কিমান ধুনীয়া হৈছে। আপোনালোকে ঘৰত এইদৰে সহজতে বিস্কুট বনাব পাৰিব। এতিয়া মই এইদৰে উলিয়াই ল'ম। এয়া 2 নম্বৰ বিস্কুটটো দেখাই দিছোঁ। এয়া এইদৰে মই গোটেই বিস্কুট উলিয়াই ল'ম। এয়া মই বিস্কুট প্লেটত উলিয়াই ল'লোঁ। আপোনালোকে আটাটো ল'লে বগা আটা ল'ব। বগা আটা ল'লে এইদৰে বিস্কুটকেইটা বগা হ'ব। আপোনালোকে আটাটো যদি ৰঙা লয়, বিস্কুটকেইটাও ৰঙা হ'ব। এয়া মই বগা আটা লৈছিলোঁ। আপোনালোকে এইদৰে বনাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।